মঞ্চত উপবিষ্ট টাউন প্ৰাধিকৰণৰ চেয়াৰমেন তুলক কোঁৱৰ ডাঙৰীয়া, বুৰাম দত্ত ডাঙৰীয়া, আমাৰ পঞ্চায়তৰ সভাপতি ডাঙৰীয়া, ৰমেন দেউৰী ডাঙৰীয়া, ললিত দত্ত ডাঙৰীয়া, আমাৰ দাস ডাঙৰীয়া, ৰাজনৈতিক দলৰ সদস্যসকল, পূজাৰী দেউতাসকল, আজি কৃতি ছাত্ৰ ছাত্ৰীসকল, আই মাতৃসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ। ২৪ চনটো আহি আছে, সকলোকে শুভেচ্ছা জনাইছোঁ। অলপ সময় থাকিব পাৰিলে ভাল আছিলে। মোৰ এই প্ৰগ্ৰামটো যোৱাকালিয়ে সংযোগ হ'ল। আজি মোৰ ঢকুৱাখানা সমষ্টিত মিটিং আছে 11টা বজাত, বৰদৈ বামত গৈ পাব লাগিব, চৰকাৰী মিটিং। তো সেইকাৰণে অলপমান খৰধৰ কৰিছোঁ। এই বছৰৰ কেইবাটাও আঁচনি লৈছে। আশা ৰাখিছোঁ এই আঁচনিকেইটা সকলোৱে মিলি জুলি খুব ভালকৈ কৰিব, এইখিনি আপোনালোকলৈ অনুৰোধ থাকিল। আমাৰ জিন্তু চান দেউৰীকো মই ধন্যবাদ জনাইছোঁ। কিছু আঁচনি আপুনি ৰাইজক উপহাৰ দিছে, তদাৰকিও কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতৰ ভাষণতে দুই এটা কথা কৈছে। চেনেল কাটিঙৰ কাৰণে পথাৰ বেয়া হৈছে বুলি কৈছে, এইটো আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ। মই ভৈৰৱ দেউৰী আমি কনভাৰ্চন মোডত যিমান পাৰোঁ সোনকালে কৰিবৰ কাৰণে এইটো চেষ্টা কৰিম। সেই কামখিনি আপোনালোকৰ সকলোৰে কাৰণে বেছি ভাল। বিকশিত ভাৰত সংকল্প যাত্ৰা, তাত মই প্ৰথমতে এটা কথা কৈছোঁ যে দুখন আঁচনি আপোনালোকে মাথাটো ঘুমাব নালাগে। সেইটো আমাৰ MLAক ঘুমাব দিব লাগে, MP মাথাটোত টেনশ্যন দিব লাগে, মুখ্যমন্ত্ৰীয়ে টেনশ্যন ল'ব লাগে, আৰু আমি লৈও আছোঁ। সেই দুখন আঁচনি হৈছে অৰুণোদয় আৰু ঘৰ। আমি 25ৰ ভিতৰত ঘৰ আৰু অৰুণোদয় যোনে যোনে পাব লাগে তাহাঁতক দিম বুলি আমি নিজে কামখিনি কৰি আছোঁ। যদু হৰি মধুৰ নাম লৈ আমি চিন্তা কৰি থকা নাই। কিন্তু আমাৰ বাকীখিনি আঁচনি 100% আপোনালোকে চেষ্টা কৰি ল'ব লাগে, সেইটো ক'বৰ কাৰণে আমি গাঁৱে গাঁৱে ঘূৰি আছোঁ। এখন আঁচনি হৈ গ'ল ৰেচন কাৰ্ড। এই জানুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকক 92,000 নতুন ৰেচন কাৰ্ড দিম ধেমাজি জিলাখনত। যিসকলে আবেদন কৰি থৈছে 1 জানুৱাৰীৰ পৰা আপোনালোকৰ ৰেচন কাৰ্ড, আপোনালোকে চাউল পোৱা আৰম্ভ হৈ যাব, কাৰ্ডখিনিও পাব। তাৰ পিছতো যদি কোনোবা মানুহ 4 লাখ টকাৰ উপাৰ্জনৰ কম মানুহ এতিয়াও যদি ৰেচন কাৰ্ড পোৱা নাই, আপোনালোকে আবেদন কৰক। ৰেচন কাৰ্ড এভেইলেবল আমাৰ ওচৰত আছে, আমি ৰেচন কাৰ্ড আপোনালোকক দিব পাৰোঁ। 10,000 টকা দৰমহা পোৱা মাষ্টৰটোও পাব, অংগনবাদী কৰ্মী সহায়িকাও পাব, আশা কৰ্মীও পাব, বেলেগ অফিচত যিসকলে 10, 12, 15,000 দৰমহা পোৱা মানুহখিনিও এই আঁচনিটোত অন্তৰ্ভুক্ত হ'ব। তো মোৰ এটাই অনুৰোধ, একজন মানুহ যাতে এই মিছামাৰী পঞ্চায়তত বাদ নপৰে, সেইটো আপোনালোকে কৰিবৰ কাৰণে মই অনুৰোধটো জনাইছোঁ। কাৰ্ড পোৱাৰ লগে লগে আয়ুষ্মান কাৰ্ডখন পাব, 5 লাখ টকা বেমাৰৰ কাৰ্ডখন পাব, দুটা লগে লগে পাই যাব। আৰু এটা কথা আমি গাঁৱে গাঁৱে কৈ আছোঁ, কোনোবা যদি মহিলা আত্মসহায়ক গোটেই এতিয়াও 10জনীয়ে খোলাৰ পিছত পইচা পোৱা নাই, আমাক জনাই দিয়ক। 3 মাহৰ পিছতে 25,000টো সোমায়, 6 মাহৰ পিছতে বেংকে আপোনালোকক লোন দি দিয়ে। তো আমাৰ এজনীও মহিলাই যাতে ইয়াৰ পৰা বাদ নপৰে, মই সেইটো ক'বৰ কাৰণেহে অলপ সময় ইয়াতো ৰৈ গ'লো। গোটৰ পইচাকেইটা লৈছে ঠিকেই, কিন্তু ল'ৰাকেইটাৰ কথা চিন্তা কৰা নাই মহিলাসকলে, সেইটোও ক'বৰ কাৰণে অলপ সময় ৰৈছোঁ। যিখিনি ল'ৰা 18 বছৰৰ পৰা 35 বছৰ ঘৰতে এনেই আপোনাৰ ইনকমে খাই বহি আছে, তাহাঁতক ব্লক যিজন BPM বুলি কয় প্ৰজেক্ট মেনেজাৰ, তাৰ ওচৰত দি থৈ আহক। সি নিজে ল'ৰা ছোৱালীক খুৱাই বুৱাই 4-5 মাহ ট্ৰেইনিং দিয়াই তেওঁলোকে এটলিষ্ট 10,000 টকা দৰমহা পোৱা চাকৰি কেৰেলা, বেংগলোৰ, ক'ৰবাত নহয় ক'ৰবাত সেইটো উলিয়াই দিব। সেইটো কথা কৈ আছে আপোনালোকক। তো মই সেইকাৰণে অকল বেলেগ চাকৰিখিনিৰ কথা নাভাবি এই সুবিধাখিনিও 100% ল'ব লাগে। এতিয়া মহিলাবিলাকৰ ব্যক্তিগতভাৱেও কিছুমান তাত সুবিধা দিছে।
বিশেষকৈ যিসকলে খাদ্য প্ৰস্তুত কৰে তেওঁলোকক পইচা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। তো মই সেইখিনি আঁচনিও মহিলা গোটবিলাকক ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা তেওঁলোকক সুবিধা দিছে কি যে আপোনালোকে যদি এতিয়া ক'ৰবাৰ আঁচনি পোৱা নাই ডিপাৰ্টমেণ্ট বিচাৰি থাকিব নালাগে। গ্ৰাম্য জীৱিকা অভিযানত দৰখাস্ত এখন দিলে গ্ৰাম্য জীৱিকা অভিযানে সেই দৰখাস্তখন ক'ত দি দিবগৈ লাগে সিহঁতে নিজে ব্যৱস্থা কৰিম বুলি কৈছে। তো সেইকাৰণে গ্ৰাম্য জীৱিকা অভিযানত মাত্ৰ বেংক লিংকেজ 25,000টো লৈ পিনে আপোনালোকে ক্ষান্ত নাথাকিব, বাকীখিনি আঁচনিও লগতে ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। কাৰোবাৰ ঘৰত যদি এতিয়া গেছটো নাই আমাৰ গাড়ীখনৰ লগতে এপ্লিকেশ্যনখন লৈ লৈ গেছটো লগে লগে দি দিব পাৰোঁ। ফ্ৰী গেছটো এতিয়া আপোনালোকৰ চলি আছে। ফুল গাঁঠাটোকো মিস্ত্ৰী বুলি কয়, এনেকুৱা 18 বিধ মিস্ত্ৰী থাকে। এই মিস্ত্ৰীসকলে PM বিশ্বকৰ্মা আপোনালোকৰ এটা মোবাইলতে এপটো আছে বা ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰলৈকে আপোনালোকে যাব পাৰে, তাতো আপোনালোকে শিকাই দিব, বা MSME স্মল এণ্ড মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰি তাতো আপোনালোকে জানিব পাৰে। কিন্তু আমিতো এই অঞ্চলত ধুবা আছেনে নাই জানোৱেই। এনেই ধুবা বুলি ক'লেতো আৰু পটককৈ নাপাব, 10জনে ক'ব লাগিব ধুবা হয় হয় চুলি কটা মানুহটো হয়। তো সেনেকুৱা মানুহে 15 দিন আপোনালোকক শিকাব, ডেইলি 500 টকা দিব, 15,000 টকা ঘৰলৈ ঘূৰি আহোঁতে দিব, আৰু 1 লাখ টকা 4% সুদত আপোনালোকক প্ৰথম লোনটো দি দিব। কোনো কাগজ পত্ৰ নালাগে আৰু 1 লাখ টকাটো ঘূৰাই দিয়াৰ পিছত 2 লাখ টকা লোনলৈকেও আপোনালোকে যাব। 80% নম্বৰ পাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মোন দেউৰীক আমি মঞ্চলৈ আনিবলৈ অনুৰোধ জনাইছোঁ। মোন দেউৰী আহিব লাগে মঞ্চলৈ। চেক বিতৰণ কৰিব আমাৰ সন্মানীয় সাংসদ প্ৰধান বৰা ডাঙৰীয়া আৰু আমাৰ মুখ্য কাৰ্যবাহী সন্মানীয় সদস্য ভৈৰৱ দেউৰী।